শিৱসাগৰ জিলা তৰুণজ্যোতি পুথিভঁৰালত যোগাসন কৰ্মশালা অনুষ্ঠান অনুষ্ঠিত হয়। শিৱসাগৰ জিলা ঠাই আদি আঞ্চলিক লেখিকা সমাজৰ উদ্যোগ তৰুণজ্যোতি পুথিভঁৰাল আৰু সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত যোগাসন কৰ্মশালা অনুষ্ঠিত কৰা হয়। উক্ত কৰ্মশালাত যোগ প্ৰশিক্ষণ দিয়ে ঋতুপৰ্ণ মহন্তই। দিলিহী ঠাই আলিৰ ৰাইজৰ সহযোগত লগতে সমগ্ৰ শিৱসাগৰ জিলাৰ সহযোগ কামনা কৰিছে। কৰ্মশালাত শতাধিক ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰে। দিলিহী গোহাঁই গাঁৱৰ পৰা অংকুৰজ্যোতি দত্তৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আঞ্চলিক লেখিকা সমাজৰ উদ্যোগত তৰুণজ্যোতি পুথিভঁৰাল আৰু সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত 3 জুলাইৰ পৰা 10 জুলাইলৈকে যোগাসনৰ এটি কৰ্মশালা আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ এই কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক ঋতুপৰ্ণ মহন্ত, কণ ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক সুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই যোগাসনৰ কৰ্মশালাটো অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ প্ৰথম দিন, ভালেখিনি আমাৰ ছাত্ৰ ছাত্ৰী আহিছে, আশা কৰিছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাব। আমাৰ মুখ্য এতিয়া স্বাস্থ্যটোৱেই কথা, দেহা থাকিলেহে বেহা বুলি এষাৰ কথা আছে। আমি ছাত্ৰ ছাত্ৰীসকলক সৰুৰে পৰাই তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ'বৰ কাৰণেই এই কৰ্মশালাটো অনুষ্ঠিত কৰিছোঁ। আশা কৰোঁ তেওঁলোকে এই সপ্তাহজোৰা কৰ্মশালাৰ জৰিয়তে আগন্তুক দিনত নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব, আন 10জনকো তেওঁলোকে স্বাস্থ্য সম্পৰ্কীয় জ্ঞান দিবলৈ সক্ষম হ'ব বুলি আমি আশা ৰাখিছোঁ।